প্ৰায় ৬০টা হাতীৰ এক বিশাল হস্তী বাহিনী, যাৰ অবিহনে কাজিৰঙা পৰিচালনাত ব্যৰ্থ বন বিভাগ। বিশাল হস্তী বাহিনীৰ একাংশই পৰ্যটকক ছাফাৰী কৰোৱায় ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ বাবে বন বিভাগৰ আছে প্ৰায় ৬০টা হাতীৰ এক বিশাল হস্তী বাহিনী। যাৰ অবিহনে কাজিৰঙা পৰিচালনাত ব্যৰ্থ বন বিভাগ। বিশাল হস্তী বাহিনীৰ একাংশই পৰ্যটকক ছাফাৰী কৰোৱায় ৰাষ্ট্ৰীয় উদ্যানত। আনহাতে একাংশ হাতী নিয়োজিত অটব্য অৰণ্যৰ মাজত থকা বনকৰ্মীক ৰেচন যোগান আৰু বাটপথ অসুচল দুৰ্গম অঞ্চলত বনকৰ্মীৰ কৰ্তব্য পালন কৰাত। ইয়াৰ উপৰি উদ্যানখনত হোৱা চোৰাং চিকাৰ আৰু অপৰাধজনিত কাৰ্যকলাপ নিয়ন্ত্ৰণত নিয়োজিত কৰা হয় একাংশ হাতীক। হস্তী বাহিনীক নিয়ন্ত্ৰণৰ বাবে প্ৰতিটো হাতীৰ লগত থাকে মাউতৰ লগতে একোজন ঘাচি। পুৱাৰ পৰা নিশালৈকে হাতীৰ পৰিচৰ্যাৰ মাজত থকা মাউত আৰু ঘাচিৰ মাজত গঢ় লৈ উঠা মধুৰ সম্পৰ্কৰ দৃষ্টিনন্দন দৃশ্যই আকৰ্ষিত কৰিব সকলোকে। হাতীক লৈ পুৱাৰে পৰাই ব্যস্ত মাউত ঘাচি। পুৱা যাৱতীয় কাম কাজৰ অন্তত নিৰাপদ স্থানত চৰিবলৈ দি সন্ধিয়া গা ধুৱাই খাদ্য যোগান দিয়াৰে পৰা হাতীক গৰম পানীৰ সেক দি তেল সনালৈকে বন বিভাগৰ এইসকলে কৰি যোৱা কামে হাতী আৰু মানুহৰ নিবিড় এক সম্পৰ্কই গঢ় দিয়ে। কাজিৰঙা মানে হাতী নহ'লে মানে কাজিৰঙা এণ্টি পচিং পাৰপাজত আপোনাৰ বহুত দিগদাৰে হয়। তদুপৰি আমাৰ কাজিৰঙাত কি হয়, আমাৰ কাজিৰঙা বনাঞ্চলতে বৰ্তমান ৬০টামান আপোনাৰ হাতী আছে, আমাৰ বিভাগীয় হাতী। তো সেই ৬০টা হাতীৰ ভিতৰত ৪০টামান হাতীয়ে আমাৰ পৰ্যটকসকলক হেৰি কৰে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰদৰ্শন কৰায় এঘণ্টাৰ কাৰণে প্ৰতিদিনাই। তো প্ৰতিদিনত এঘণ্টাত দুঘণ্টাকে দুটা ট্ৰিপত তেওঁলোকে হেৰি কৰে। আৰু তাৰে হাতী কিছুমান সেইখিনি পৰ্যটকক দেখুওৱাৰ উপৰিও আমাৰ হাতীবিলাকে কি কৰে, দুৰ্গম অঞ্চলত থকা যিবিলাক বনশিবিৰ আছে সেই বনশিবিৰবিলাকলৈ ৰেচন পাতি কঢ়িয়াই নিবলৈ হাতীৰ প্ৰয়োজন হয়। তাৰপিছতে আমাৰ যিবিলাক এণ্টি পচিং পাৰপাছ সেইবিলাকতো আমাৰ হাতীৰ প্ৰয়োজন হয়। কিছুমান দুৰ্গম অঞ্চলত যাবৰ কাৰণে, এণ্টি পচিং ডিউটিত যাবৰ কাৰণে, আমাৰ ষ্টাফক লৈ যাবৰ কাৰণে হাতীৰ বহুত প্ৰয়োজনীয়তা আছে কাজিৰঙাত। ছাফাৰী অহাৰ পিছত আমাৰ হাতীবিলাক কি হয়, যিখিনি ছাফাৰী কৰে সেই হাতীখিনিক সিহঁতক চৰণীয়া পথাৰলৈ এৰি দিয়া হয়। আৰু চৰণীয়া পথাৰ এৰি দিয়াৰ পাছত সিহঁতক আনি পেলাই আকৌ গা পা ধুৱাই আকৌ সিহঁতৰ পিঠিতে আকৌ সিহঁতৰ ইকৰা খাগৰি এনেকুৱা ধৰণৰ খাদ্যবিলাক সিহঁতৰ পিঠিতে কঢ়িয়াই আনি পেলাই ইয়াতে সিহঁতক ৰাতি খাবলৈ দিয়া হয়। আৰু ইয়াতে মানে কি হয়, শিবিৰত, সেই প্ৰতিটো শিবিৰত কিছুমান হাতী আছে, কিছুমান দুৰ্গম অঞ্চলত থকা শিবিৰবিলাকত য'ত আমাৰ বনপ্ৰহৰীসকলে মানে পহৰা দিয়াত মানে অক্ষম হয়, তেনেকুৱা ক্ষেত্ৰত মানে হাতীৰ বহুত প্ৰয়োজনীয়তা বহুত বেছি হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।